আজি অনুষ্ঠিত হল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বিশ্ববিদ্যালয়ত সৃষ্টি হল উৎসৱমুখৰ পৰিৱেশ 16টা পদত 39 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা ইয়াৰে 3টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে প্ৰাৰ্থী কাইলৈ অনুষ্ঠিত হ'ব ভোট গণনা নিৰ্বাচন উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ মই নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছো মিউজিক সেক্ৰেটাৰী অৰ্থাৎ সংগীত সম্পাদিকা পোষ্টৰ বাবে সংগীতৰ ক্ষেত্ৰত মই সৰুৰে পৰা জড়িত আৰু সংগীত আগৰে পৰা ভাল পাওঁ সংগীতেই মোৰ স্বপ্ন সংগীতেই মোৰ দিঠক তেনে কম আৰু কটনক বহুত ভাল পাওঁ তোমাৰ মৰমে মোক দেহত তুলিলে বুকুত দিলে যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোক ধন্যবাদ মই মোৰ প্ৰাৰ্থিত্ব লোকক্ৰিয়া সম্পাদক অৰ্থাৎ মাইনর গেম সেক্রেটারি পদৰ কাৰণে আগবঢ়াইছিলো আৰু বিনা প্ৰতিদ্বন্দ্বিয়ে মই জয় লাভ কৰিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উদুলি পৰিৱেশ আজি অনুষ্ঠিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন 18টা পদৰ বাবে 4টা পদত বিনা প্ৰতিদ্বন্দ্বিৰে প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে আজি 14টা পদৰ বাবে অনুষ্ঠিত হয় ভোট গ্ৰহণ সভাপতি পদৰ বাবে 3জনে সাধাৰণ সম্পাদকৰ পদৰ বাবে 2জনে প্ৰতিদ্বন্দ্বিতা কৰিছে আজি ঘোষণা কৰা হ'ব ফলাফল ভাইস প্ৰেসিডেন্ট পদত প্ৰাৰ্থিত্ব আগবঢ়াইছো খুবেই আশাবাদী যে মই জিকিম সৰু সৰু সমস্যা যোনবোৰ আছে সেইবোৰ বেলেগৰ লগত বন্ধু বৰ্গৰ লগত কথা পাতিলো সেই সমস্যাবোৰৰ সমাধানো বিচাৰি উলিয়ালো যোনখন জেনেৰেল কেম্পেইনিং হৈছিল তাতে আমি নিজৰ এজেন্ডাসমূহ ক'লো এবছৰ কাৰ্যকালত আমাৰ কি প্লেনিং হ'ব বিশ্ববিদ্যালয়ক লৈ সেইবোৰ আমি সকলো ক'লো মই আন্তঃক্ৰিয়া পদত অৰ্থাৎ ইনডোৰ গেম সেক্ৰেটাৰী তাত উঠিছো প্ৰচাৰ এতিয়ালৈকে ঠিকে গৈ আছে এতিয়া আশা কৰো ভাল ৰিজাল্ট হ'ব হয় মই ডিবেটিং এ সিম্পজিয়াম পদত প্ৰাৰ্থিত্ব আগবঢ়াইছো ভাল লাগিছে সুন্দৰ পৰিৱেশ আৰু বহুতো পৰিকল্পনা আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ বাবে